শ্ৰদ্ধেয় কলাপ্ৰেমী ৰাইজ, আজি মই আপোনালোকৰ সন্মুখত এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। দৰাচলতে এই কবিতা থাকি আমাৰ মৰমৰ সহকৰ্মী বিতুপন দাই পাঠ কৰাৰ কথা আছিলে, কিন্তু হঠাতে অন্য কামত ব্যস্ত হৈ পৰা তেখেতে মোক অনুৰোধ জনালে যে তেখেতৰ হৈ মই কবিতা ফাঁকি আপোনালোকৰ আগত আগবঢ়াম। কবিতা ফাঁকি যিহেতু বিতুপন দাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ওপৰত লিখিছে, সেয়ে আজি এই গণশিল্পীজনালৈ শ্ৰদ্ধা জনাই তেখেতে তেখেতৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ বুলি জনাইছে। কবিতাটিৰ নাম ৰাভাৰ আভা। কবি শ্ৰী বিতুপন বৰদলৈ। হে মহান গণশিল্পী, তোমাক সহস্ৰ প্ৰণাম। তোমাৰ আভাত আমি আজি উজ্জ্বলিত, তোমাৰ আকাৰত আমি আজি বিস্ফুৰিত। হে মহান গণশিল্পী, তোমাক সহস্ৰ প্ৰণাম, তোমাক সহস্ৰ প্ৰণাম। আজি বান হ'ল উৰুঙা, পৰিণল তোমাৰ সৃষ্টিৰ জুলুঙা। কান্দি উঠে মনবোৰ তোমাৰ স্মৃতিত, মনত পৰে বাৰে বাৰে তোমাৰ বিশাল সৃষ্টি। হে মহান গণশিল্পী, তোমাক সহস্ৰ প্ৰণাম, তোমাক সহস্ৰ প্ৰণাম। তোমাৰ আভাৰে আলোকিত কৰিলা এই অসম ভূমি, মুমূৰ্ষ অসমীয়া জাতি বিপ্লৱী চেতনাৰে দিলা সঞ্জীৱনী। হে মহান গণশিল্পী, দেশ প্ৰেমৰ মহামন্ত্ৰেৰে মুক্তিৰ পথ বিচাৰি গীতেৰে জনতাক কৰিলা একত্ৰিত। দেশ প্ৰেমৰ আদৰ্শৰে গঢ়িলা মানৱ প্ৰেম, গীতৰ ছন্দৰে তুমি জগত জিলিলা, কলমৰ খোজেৰে তুমি জাতিক জগালা। হে মহান গণশিল্পী, তোমাক সহস্ৰ প্ৰণাম। তোমাৰ কৰ্মৰে জাতিক কৰিলা মহান, শোষণ নিষ্পেষণক দিলা চিৰ বিদায়। দুষ্কৃতিক নাশিবলৈ কৰিলা পণ, কৃষক শ্ৰমিকৰ ওপৰত নাথাকিল শোষণ, নাথাকিল শোষণ। হে মহান গণশিল্পী, তোমাক সহস্ৰ প্ৰণাম, তোমাক সহস্ৰ প্ৰণাম, তোমাক সহস্ৰ প্ৰণাম।